বনৰীয়া হাতী আৰু মানুহৰ মাজত এজন পূজাৰীৰ মাজত যে এটা মধুৰ সম্পৰ্ক আছে, এই দৃশ্যটো হয়তো আপোনালোকে সেইদিনাখন এটা সৰু ভিডিঅ'ৰ মাধ্যমত দেখিছে। আৰু বহু মানুহে কমেণ্টছ কৰিছিলে যে দাদা ঠাইখন ক'ত আছে, আমিও এবাৰ যাব বিচাৰোঁ, আমিও এবাৰ এই মধুৰ সম্পৰ্ক এবাৰ আমিও চাব বিচাৰোঁ। গতিকে আজি মই আপোনালোকক পুনৰ এই ভিডিঅ'টো পূৰা ভিডিঅ'টো লৈ আহিছোঁ, যাতে আপোনালোকে সবিশেষটো জানে। আৰু যদি কেতিয়াবা আপোনালোকে আমাৰ হোজাই জিলাত ঘূৰিব আহে, তেতিয়াহ'লে নিশ্চয় কুমৰাকাটা অঞ্চলত অৱস্থিত থেফলাগুৰি মন্দিৰত গৈ নিশ্চয় এবাৰ ঘূৰি আহিব। আৰু আপোনালোকেও যদি আপোনালোকৰ নচিব ভাল থাকে, ভাগ্য ভাল থাকে, তেতিয়াহ'লে আপোনালোকেও এই দৃশ্যটো দেখা পাব যে এজন পূজাৰী আৰু কিছুমান বনৰীয়া হাতীৰ মাজত এনেকুৱা এটা মধুৰ সম্পৰ্ক আছে। কেতিয়াবা বনৰীয়া হাতীবোৰে ডাইৰেক্ট ওলাই আহি থেফলাগুৰি মন্দিৰত ওচৰত আহি পায়, আৰু এই পূজাৰীজনে পূজা কৰাৰ যিবিলাক প্ৰসাদ আছে, সেই প্ৰসাদবোৰ এই বনৰীয়া হাতীবোৰে খাই আকৌ গুচি যায়গৈ। সঁচাই কৈছোঁ, ইমানেই ধুনীয়া এটা মধুৰ সম্পৰ্ক বুলি ক'ব পাৰি এই পূজাৰীজনৰ লগত বনৰীয়া হাতীবোৰৰ। এই দৃশ্যটো সঁচাই কৈছোঁ বৰ ভাল লাগে। তো বনৰীয়া হাতী আৰু এই পূজাৰীজনৰ মাজৰ সম্পৰ্কটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টছ এটি কৰিব, আৰু পাৰিলে ভিডিঅ'টো গোটেই অসম জুৰি আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব, যাতে এই ধুনীয়া সম্পৰ্কটো সকলোৱে চাব পাৰে। আৰু সকলোৱে নিজৰ নিজৰ ৰায় কমেণ্টছত নিশ্চয় দিব যে আজিও বনৰীয়া হওক বা জীৱ জন্তুৱেই হওক বা যিকোনো প্ৰাণীয়ে হওক, যদি আপুনি প্ৰকৃততে সঁচাকৈ মৰম দিব পাৰে, তেতিয়াহ'লে বনৰীয়া হাতী হওক বা যিকোনো জীৱ জন্তুৱেই হওক আপোনাক সঁচাকৈ মৰম দিব পাৰিব আৰু আপোনাক বিলিভ কৰিব, ভৰসা কৰিব। আৰু আজিও সেই ভৰসা হয়তো এইবোৰ দৃশ্য দেখাৰ পিছত আমি কিছুমান জীৱ জন্তু কৰিব পাৰি। গতিকে আপোনালোকে যোনে য'ৰ পৰা চাই আছে ভিডিঅ'টো যথেষ্ট শ্বেয়াৰ কৰিব, আৰু সকলোৱে নিজৰ দুটামান কথা নিশ্চয় কমেণ্টছত লিখি যাব, আৰু সকলোৱে জয় গণেশাই বুলি নিশ্চয় কমেণ্টছ কৰি যাব বুলি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ, নমস্কাৰ, জয় আই অসম।